আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিৰ তৰফৰ পৰা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে আয়োজন কৰিছে, ইয়াতে উপস্থিত হৈ মই আপোনালোকৰ চেনেলৰ যোগেদি এয়ে ক'ব বিচাৰোঁ, জম্মু কাশ্মীৰৰ পেহেলগামত মৌলবাদী উগ্ৰপন্থীৰ দ্বাৰা যি ভাৰতীয় 28জন মানুহ অতি নিৰ্মমভাৱে হত্যা কৰিছে, সেই নিহত হোৱা প্ৰতিজন ব্যক্তিৰ আমি তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমি এইটো ক'বই লাগিব যে নিহত হোৱা প্ৰতিজন ব্যক্তি AK-47 ৰাইফেলৰ সন্মুখত নিজকে যে সনাতনী হিন্দু বুলি পৰিচয় দিছে, সৎ সাহস দেখুৱাইছে, ইয়াক আমি শলাগ লৈছোঁ তথা আমি চেলুট জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি ভাৰত চৰকাৰ তথা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াক আমি অনুৰোধ কৰিম, আপোনালোকে বেছি চিন্তা নকৰি, বেছি নাভাবি পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তান নামৰ যিটো ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰটোক একেবাৰে ধূলিসাৎ কৰি নাস্তনিবধ কৰি দিব লাগে বুলি আজি আমি এই প্লেটফৰ্মৰ পৰা আপোনাৰ ভাৰত চৰকাৰক তথা আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষত বসবাস কৰা সনাতনী হিন্দু তথা অসমত, বিশেষকৈ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী হিন্দু সম্প্ৰদায়ৰ মানুহ কৈছোঁ, এতিয়া সময় নাই, আপোনালোকে মই অনুৰোধ কৰিম কাষ্ট কমিউনিটিৰ ৰাজনীতিৰ পৰা আঁতৰি আহক। কিয়নো জম্মু কাশ্মীৰৰ পেহেলগামত যি আক্ৰমণ, বৰ্বৰ আক্ৰমণ, তাতে কোনো কাষ্ট কমিউনিটি বিবেচনা কৰি তাতে হত্যা কৰা হোৱা নাছিলে, তাতে কেৱল মাত্ৰ সনাতন হিন্দু নাম শুনাৰ লগে লগে তাতে হত্যা কৰা হৈছিলে। সেয়েহে এতিয়াও সময় আছে, আপোনালোকে তাৰ পৰা ওলাই আহি আমি সকলোৱে নিজকে সনাতন হিন্দু হিচাপে পৰিচয় দিয়াৰ সময় এতিয়া আহি পৰিছে। এইখিনিয়ে অনুৰোধ কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।